হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ। মই এঠাইলৈ যাবলৈ ওলাইছোঁ। এটা ধুনীয়া আপোনালোকক ভিউ দেখাম, মানে কি একদম চাব লগা। তেনেকৈ এদিনাকৈ যাম বুলি কেনে আকৌ আলহীৰ ঘৰৰে সেই দেউতা মই মানুহজনে আমি গ'লোঁ। মানে অলপ মিঠাইতো নহয়, অলপ চলা কাপোৰ যিটো সৰু বাচ্ছা আছে তেনেকৈ আমি মানে আমাৰ কাষতে থকা এটা ধনতলা বজাৰ বুলি কয়, তেনেকৈ বজাৰলৈ সোমাই গ'লোঁ। ছোৱালীক মই কচাত ল'লোঁ আৰু ইপিনে গৈ আছোঁ। আমাৰ দেউতাই গ'ল আগে আগে আৰু আমি ইপিনে চলা মানে চাই আছোঁ যে ল'ৰা দুজনে তেনেকৈ ল'ৰাৰ কাৰণে চলা চাই আছোঁ আৰু সকলোৰে কাৰণে লৈ যাম বুলি কেনেকৈ অলপ বজাৰ কৰিলোঁ। আৰু তেনেকৈ গৈ এইখিনি আকৌ আমাৰ মানে ওলাই যাওঁৰে এইখিনিত অলপ শালজাৰ আছে। তেনেকৈ আকৌ এইখিনিত আমাৰ তালগুৰি বুলি কয়, তালগুৰিত আমি তেনেকৈ মিঠাই ল'বলৈ সোমালোঁ। আৰু ৰাতিপুৱা একো খোৱা নাই, তেনেকৈ ওলাৰ কাৰণে অলপ পৰঠা খাই ল'লোঁ। আৰু এইপিনে ছোৱালী একদম ভাগৰ লাগিছে, তেনেকৈ সিও মানে মিঠাই খাই খাই একদম শুই গৈছে বিছনাৰ দৰে তেনেকৈ। আৰু মই ধুনীয়াকৈ খুৱাই ল'লোঁ তাক। আৰু কি ইপিনে মোক একদমেই ভাল লাগে জেগাডোখৰ। আৰু ইপিনে গৈ পাহাৰ আছে দেই, পাহাৰখনৰ তেনেকৈ আৰু খকৰপুৰ পাহাৰ বুলি কয়। তেনেকৈ পাহাৰখিনি এতিয়া কাটি আছে ন, কাটি ৰঙা, তেনেকৈ ভাল লাগে। আহি গৈ মই এইটো ভাল এটা ভিউ থাকি গ'ল। একদম বাৰিষাত বেছি ভাল লাগে, মানে কি এইখিনি চিনাৰীখিনি একচুৱেলি আপোনালোকে গমেই পাব। বঙাইগাঁও তামৰেঙা বিল, আমি তামৰেঙা বিলৰ আছিলোঁ। তেনেকৈ মানে আমি য'ত আলহী খাবলৈ যাম সেইদি মাজেৰে যাব লাগে। আৰু মোৰ পিছপানে আছে খেতি পথাৰ, একদম সকলোৱে মানে এৰি খেতি কৰি আছে। সকলোৱে মানে একদম বাৰিষাৰ দৰে লাগিছে। আৰু মানে এইটো খৰাং বতৰ, বৰষুণ দিয়াই নাই, তেনেকৈ লগা নাই। একদম মানে তামৰেঙা বিলৰ কাষতে ইপিনে তামৰেঙা বিল আৰু আনফালে খেতি পথাৰ, তেনেকৈ খেতি। আৰু এইফালে মানুহজনে আৰু গৈ যে মোক ইমান খেতি পথাৰ দেখা পাইছে, ইমানেই ভাল লাগিল নহয়। এটা গাঁৱলীয়া পৰিৱেশ, মানে একদমেই ভাল লাগিল। আৰু কি ইফালৰ মানুহবিলাক সকলোৱে মানে খেতিয়ে কৰে, মানে বাৰিষাতো কৰে জেঠ বহাগ তো তেনেকৈ, আৰু এইখিনি সময়তো কৰে। আৰু ইপিনে আছে ইটা ভাটা। আপোনালোকে যে ধান মানে কোনোবাই ঘৰ বান্ধিম বুলি ভাবিছা, ইটা ল'ব আহিব দেই। ইটা এতিয়া বৰ্তমান কম দামো হৈ আছে, ল'ব আহিব। আৰু ইপিনে খেতি পথাৰত একদম সকলোৱে লাগি জাগি আছে। আৰু আমি তেনেকৈ কথা কৈ আমি আহি পেলাই এতিয়া আলহীৰ ঘৰ, মানে আমাৰ জেঠাইৰ ঘৰ। আমাৰ দেউতাহঁতে 7 ভাই 1 বইনী। তো তেনেকৈ আমাৰ তামৰেঙা বিলৰ খেৰপজি গনাখলি বুলি কয় তাতে। আৰু এইটো আমাৰ জেঠীৰ ল'ৰাজন। আৰু তেনেকৈ আমি চাহ পানী খাই ভাত পানী খাই ওলাই আহোঁতে আৰু আমাৰ পেহীহঁতক লগ পালোঁ ঘৰৰে। তেনেকৈ সিহঁতৰ ঘৰতো জৰি পিছে আমি সোমাব, তেনেকৈ সোমাই কিনে চাহ পানী খালোঁ। নেক্সট